সকলকে নমস্কাৰ জনাইছো। কালি আমাৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু ডাঙৰীয়াই তেখেতে এটা অভিযোগ কৰিছে যে 200 বছৰীয়া চাহ বাগানৰ যিটো ইতিহাস আৰু যদি পুনৰ বিজেপি গভৰ্ণমেণ্ট গঠন হয় ধ্বংস হ'ব বুলি যি কৈছিলে তেওঁ যি অভিযোগ দিছে আমি সেই অভিযোগটো যেনেদৰে খণ্ডন কৰিছোঁ আৰু তেখেতক আমি জনাই দিছোঁ। তেখেতে অভিযোগ কৰিছে যে ৱাৰেন ইণ্ডিয়াৰ 14খন বাগান, AP জইণ্ট কোম্পানীৰ 17খন বাগান আৰু আছাম কোম্পানীৰ 14খন বাগানৰ মালিকবিলাকে বোলে গুচি গ'ল বুলি কৈছে। এই যিকেইটা বাগান আছে আপোনালোকে ক'ৰবাত বন্ধ হৈ থকা আপোনালোকে খবৰ পাইছে নেকি? ক'ৰবাত শ্ৰমিকে দৰমহা নোপোৱাকৈ বন্ধ আছে নেকি? ক'ৰবাত ধুনীয়াকৈ বাগান চলি আছে আৰু এই যে ক্ৰয় বিক্ৰয়টো এইটো এটা প্ৰাইভেট কোম্পানী হ'ল। ক্ৰয় বিক্ৰয়টো কংগ্ৰেছৰ দিনৰ পৰাই চলি আছে। আজি বোলে এবাৰে দিয়ে ৰাইটাকক বিক্ৰী কৰিছে, কোনোবাই আৰু এটা কোনোবা ভাল কোম্পানীয়ে তেওঁ বিক্ৰী কৰিছে, কিন্তু শ্ৰমিকৰ কোনো অসুবিধা হোৱা নাই। শ্ৰমিকৰ দৰমহা পাই আছে, শ্ৰমিকে চব যিমানখিনি সুবিধা পাবলগীয়া আছে সেইবিলাক সুবিধা পাই আছে। গতিকে এই কথাটো তেওঁ কংগ্ৰেছৰ দিনৰ পৰা আছে আৰু সেইকাৰণে মই কৈছোঁ। আৰু এটা তেওঁ অভিযোগ কৰিছে যে আমাৰ নেপাল, কেনিয়া, শ্ৰীলংকা, বাংলাদেশৰ পৰা আমাৰ চাহ আমদানি হয় বুলি কৈছে। আমাৰ ভাৰতবৰ্ষৰ পৰা আমি ৰপ্তানি কৰোঁ, সেইটো কোনো ডাঙৰ কথা। চাহ আমি আমাৰ যি আমদানি হয় আমি তেওঁলোকে ৰপ্তানি কৰোঁ। তাৰ লগত তেওঁ আৰু এটা অভিযোগ কৰিছে যে আমাক ভেট আৰু চেছ লগাব লাগিছিলে বুলি কৈছে। তেতিয়া আমাৰ বাগানৰ অৱস্থাবিলাক কৈছে, যিমানবিলাক কথা কৈছে তেওঁ মালিকৰ হিতৰ কথাকেইটা পাতি আছে। তেওঁ চাহ মজদুৰ সংঘৰ ট্ৰেডিং ইউনিয়ন ক'ৰবাত কৈছে যে বাগানৰ ৰেট কম পাইছে বুলি, বাগানৰ যিটো চাহ উৎপাদন হয় তাৰ ৰেট কম পাইছে বুলি কৈছে। এই কথাটো কোম্পানী মালিকে ক'ব লাগিছিলে। তেওঁ ক'ব লাগিছিলে যে বাগানৰ শ্ৰমিকৰ সুবিধা হ'ব লাগিছিলে। তেওঁ সেই সুবিধাবিলাকৰ কথা তেওঁ ক'বলৈ সাহস নাই কৰা আৰু তেওঁ ক'লে যে ভেট আৰু চেছ লগাব লাগে আৰু তেতিয়া আমাৰ বাগানবিলাক উন্নতি হ'ব বুলি কৈছে। আজিকালি ভেট আৰু চেছ এইবিলাকত নাই, আজিকালি ডাইৰেক্ট GST কৰিছে। আৰু তেওঁ সেইকাৰণে ৰাজু চাহু ডাঙৰীয়াৰ অৰ্থনৈতিক জ্ঞানৰ অভাৱত চেছটো যে GST অন্তৰ্ভুক্ত হৈছে তেওঁ নাজানে আৰু বেবেৰিকাৰ কথা কৈ পেলাই আমাক ক'ৰবাত বিপদে পৰিব বেবেৰিকাৰ কথা কৈছে আৰু ৰাইজে এইটো বুজি পাইছে। এতিয়া আপোনালোকে এটা তথ্য দিব বিচাৰিছোঁ যে অসমৰ চাহ উৎপাদনৰ 2024 চনত 659 কিলোগ্ৰাম, 2025 কিলোগ্ৰাম, 2025 688 নিযুত কিলোগ্ৰাম, বিগত এটা বছৰত 29 নিযুত গ্ৰাম 4% আমাৰ বৃদ্ধি হৈছে। বিগত 10টা বছৰত 17% চাহৰ আমাৰ উৎপাদন বৃদ্ধি হৈছে। 2011 চনত 589 কিলোগ্ৰাম 89 নিযুত মেট্ৰিক টনৰ পৰা 2025 বৰ্ষত 688 নিযুত মেট্ৰিক টন আমাৰ বৃদ্ধি হৈছে। যোৱা 10টা বছৰত আমাৰ ভাৰতবৰ্ষৰ চাহৰ উৎপাদন বৃদ্ধি হৈছে 35%। ভাৰতৰ মুঠ উৎপাদন 2025 1369.98 নিযুত মেট্ৰিক টনৰ পৰা 2024 চনৰ তুলনাত 5% আমাৰ বৃদ্ধি হৈছে। তো এইখিনি কথা আমাৰ কোনো ধৰণৰ কাৰণৰ বাধা সৃষ্টি হোৱা নাই, কোনো চাহ আৰু কোনো বাগান এতিয়ালৈকে বন্ধ হোৱা নাই। কোনো বাগানৰ মালিক বাগান এৰি থৈ গুচি গ'ল তেনেকুৱা কোনো উদাহৰণ নাই, তেওঁ ক'ব পৰা নাই। তেওঁক আপোনালোকে অভিযোগ দিব বিচাৰিছোঁ। মই তেখেতক কংগ্ৰেছৰ কাৰ্যকালৰ কথা এটা ক'ব বিচাৰিছোঁ। 2001 চনত কংগ্ৰেছ চৰকাৰৰ বাগান তেওঁলোকৰ বাগান চৰকাৰৰ নেতৃত্বাধীন 14খন বাগান তেখেতসকলে ধ্বংস কৰি দিলে। চাহ নিগমৰ যিটো 14খন বাগান আছিলে কংগ্ৰেছ চৰকাৰে 2002 চনৰ পৰা 2005 চনলৈকে ATCLৰ চাহ নিগমৰ বাগানসমূহ তেওঁলোকে বন্ধ কৰি দিলে। বন্ধ মানে তেওঁ এৰি দিলে শ্ৰমিকক। শ্ৰমিকৰ কাৰণে আমি আপোনালোকৰ দৰমহা দিব নোৱাৰোঁ,
আপোনালোকৰ ৰাচন দিব নোৱাৰো, বাগান এৰি থৈ গুচি গ'ল। বাগানত কোনো চব মানুহ পলাই দিলে, বাগানৰ মেনেজাৰ গুচি গ'ল। কোনো এটা চৰকাৰে এই 5টা বছৰে শ্ৰমিকৰ নিজৰ কপালৰ ওপৰত এৰি থৈ গুচি গ'ল সেই কংগ্ৰেছ চৰকাৰৰ দিনত, তৰুণ গগৈ চৰকাৰে। এই সময়ত কোনো বাগান কোনো ধৰণে চিন্তা নকৰিলে তেখেত। আৰু সেইকাৰণে তাহাঁতি মানুহখিনি কেনেকৈ চলিলে, দৰমহা নাপালে, ৰাচন নাপালে। এনেকুৱা এটা অৱস্থা আহিলে চাহ শ্ৰমিকসকলে আমাৰ যে কচু গছ আছে তাত ডাঠি খাই পেলাই জীয়াই থাকিবলগীয়া হৈছে। সেই দিনৰ কথা ৰাজু চাহে মনত ৰখা ভাল। তেওঁ চাহ মজদুৰ সংঘ এজন ট্ৰেড ইউনিয়ন নেতা হয়, ট্ৰেড ইউনিয়ন কৰি তেওঁ প্ৰাক্তন তেওঁ জনা উচিত আছিলে। আৰু কি হ'ল, তাৰপিছতে যেতিয়া 2006 চনত নিৰ্বাচন আহিবলৈ হৈছে, 2005 চনত বাগানখন তেওঁলোকে খোলাৰ চিন্তা কৰিলে যে আমি বাগান এপিচি বাগানবিলাক আমি খুলিবলৈ কি কৰিলে তেখেতসকলে ক'লে যিটো আমাৰ হেড অফিচ আছিলে আমাৰ চাহ নিগমৰ যিটো হেড অফিচ আছিলে গুৱাহাটীত, সেই গুৱাহাটীৰ হেড অফিচটো তেখেতসকলে বিক্ৰী কৰি দিলে। 5 কোটি টকা তেখেতসকলে বিক্ৰী কৰি দিলে। তাহাঁতে উন্নয়ন এইটো হৈছিলে কংগ্ৰেছৰ দিনত। আৰু ক'লে যে এই 5 কোটি টকাৰে আমি বাগানখন চলাম। বাগান চলাম বুলি ক'লে বাগানততো মানে দৰমহা চৰমা একো নাই, PF নাই, একো নাই, চব বন্ধ, হাহাকাৰ হৈ অৱস্থা। তেখেতসকলে যেতিয়া নিৰ্বাচন আহিছিলে, সেই 6 চনত যেতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত 5 চনত তেখেতসকলে কি কৰিলে যে বাগানত ক'লে যে আমি বাগানখন চলাম। বাগানখন কোনবোৰ চলাব যে 5 কোটি টকা যদি হেড অফিচ আছে গুৱাহাটীত, সেই অফিচটো 5 কোটি টকা বিক্ৰী কৰি দিলে। আৰু আমি ভাবিছো যে চৰকাৰে কিছুমান সহায় কৰিব, চৰকাৰ অলপ পইচা দি পেলাই বাগানৰ মানুহ সহায় কৰিব। সেই 5 কোটি টকাৰে তেওঁ চলালে, 5 কোটি টকা ল'লে, কিন্তু বাগান চলাবলৈ বাগানৰ কোনো ব্যৱস্থা নকৰিলে। কি কৰিলে, বাগানৰ শ্ৰমিকসকলে ক'লে যে আপোনালোকে এটা কমিটি বনাওক। 11 জনীয়া কমিটি এটা বনাই দিলে বাগানৰ শ্ৰমিকৰ মাজৰ পৰাই বাগানৰ কমিটি এখন বনাই দিলে। বনাই দিয়াৰ পিছত তেখেতে ক'লে যে আপোনালোকে বাগান কেঁচা পাত বিক্ৰী কৰি খাওক। কেঁচা পাত বিক্ৰী কৰি পেলাই খাওঁ যে তেতিয়া চব আপোনালোকে বাগানৰ শ্ৰমিকৰ বাগান চলাব পাৰে নেকি? ক'ত বিকিব চাহপাতখিনি? কোনোবা আহিছে, কোনোবা মানুহক দিছে, কাৰোবাক হাতে ভৰি দিছে। আপোনালোকে লক্ষ্য কৰিব যে বাগানৰ মেনেজাৰ হাতত, এখন চৰকাৰী বাগানৰ মেনেজাৰ হাতত তেখেতে অলপ পইচা পালে। এসপ্তাহ কাম কৰাৰ পিছত 30 টকাকে, এসপ্তাহ 30 টকাকে দৰমহা দিছে। এসপ্তাহ আমি প্ৰত্যেক দিনৰ কথাটো নাই কোৱা দেই, আমি প্ৰত্যেক দিনৰ কথা নাই কোৱা। এসপ্তাহত কংগ্ৰেছৰ দিনত 30 টকা দৰমহা দি পেলাই শ্ৰমিকক দিছে। এইটো কিবা দৰমহা হ'লে? সেইটো কিবা দৰমহা হৈছেনে? আৰু এইকাৰণে কৈছো যে আৰু এইখিনি তেখেতসকলে এতিয়া ইলেকশ্যনৰ সময়ত ৰাজু চাহে যি কথা কৈছে, সেই কথাটো কোনো ৰাজনৈতিকভাৱে তেওঁ কৈছে যে ৰাজনৈতিকভাৱে তেখেতসকলক বাগানৰ ৰাইজে এতিয়া বাগানত কংগ্ৰেছ মুক্ত কৰি দিলে। বাগানত এতিয়া কংগ্ৰেছ সোমাব নোৱাৰা অৱস্থা হৈছে। বাগানত য'তে গৈছে তেখেতসকলৰ কাম যিটো তেখেতসকলৰ 70 বছৰে কি কাম কৰিলে, দৰমহা বৃদ্ধিৰ পৰা কোনো কাম নকৰিলে, সেইখিনি তেওঁলোকে নকৰাৰ কাৰণে বাগানৰ শ্ৰমিকৰ ৰাইজে, চাহ জনগোষ্ঠী ৰাইজে কংগ্ৰেছৰ মানে তেওঁলোকৰ কংগ্ৰেছক খেদিছে। কংগ্ৰেছে তাত তিষ্ঠিব নোৱাৰিছে বাগিচাত। আৰু সেইকাৰণে তেখেতসকলক কৈছো যে আজি চব 2001 চনৰ পৰা তেখেতসকলৰ কংগ্ৰেছৰ উন্নয়নৰ কথাটো আপোনালোক কৈ আছো। 2001 চনৰ পৰা আপোনালোক 2015 চনলৈকে, 2001 চনৰ পৰা 2015 চনলৈকে শ্ৰমিকৰ PF টকাটো নিদিলে। টানি জমা PF যিটো টকা থাকে, PF টকা জমা নিদিলে। PF টকা অৱস্থা, মানুহে ৰিটায়াৰমেণ্ট কৰিলে তেখেতে পইচা নাপায়, গ্ৰেচুইটিৰ পইচা নাপায়, কোনোবা এডভান্স নাপায়। কোনোবা বাগানৰ মানুহ যদি কোনোবা বেমাৰ হয় PF-ৰ পৰা এডভান্স লয়। ক'ৰবাত বিয়া পাতিবলৈ বা ইটিকে ক'ৰবাত যদি কলেজত এডমিশ্যন ল'বলৈ হয় তেতিয়াহ'লে বাগানৰ পৰা PF-ৰ পৰা এডমিশ্যন হয়। কিন্তু PF-ৰ টকা তেখেতসকলে কংগ্ৰেছৰ দিনত তেখেতসকলে জমা নিদিলে। জমা নিদিলে পৰা হাহাকাৰ অৱস্থা হৈ গৈছে। আৰু যেতিয়াই 2016 চনত সৰ্বানন্দ সোণোৱাল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল, বিজেপি চৰকাৰ যেতিয়া কৰিলে, তেতিয়াৰ পৰা PF-টো কণ্টিনিউ হ'ল। 17 চনৰ পৰা PF-টো কণ্টিনিউ কৰি দিলে। আৰু তেতিয়া অসম চৰকাৰে তেতিয়া সেই সময়ত যিবিলাক কাম কৰে, কংগ্ৰেছৰ দিনত মানুহে বাগানত কাম কৰিছিলে, কিন্তু PF-ৰ টকা তেখেতসকলে আত্মসাৎ কৰি দিলে। PF-ৰ 63 টকা তেওঁলোকে নাপালে। আৰু সেইকাৰণে অসম চৰকাৰে 100 কোটি টকাকৈ দুবাৰকে 100 কোটি টকা দি পেলাই সেই শ্ৰমিকসকলৰ PF চেটেলমেণ্টটো কৰাইছে।
এইটো হৈছে তেখেতসকলৰ সেইকাৰণে কথা কৈছো। আৰু সেইকাৰণে আমি কৈছো 2000 এই কথাখিনি তেখেতসকলৰ দিনতে তেখেতসকল 14খন বাগান ধ্বংস কৰি দিলে। আজি তাৰিখত আমি সেই বাগানখিনি হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বাগানখন পৰিচালিত হৈছে, দৰমহা পাইছে, যিমানখিনি সুবিধা পাব লাগে সুবিধা পাইছে। দুৰ্গা পূজাৰ সময়ত 20% বোনাছ পাইছে, বাগানৰ শ্ৰমিকসকলৰ ৰেচন পাতি পোৱা গৈছে। তো এই গোটেইখিনি সুবিধা আজি তাৰিখত উপলব্ধ হৈছে। আৰু আজি সেইকাৰণে কংগ্ৰেছক বাগানৰ পৰা মুক্ত কৰি দিছে, কংগ্ৰেছ বাগানত থাকিব নোৱাৰে। আৰু সেইকাৰণে ৰাজু চাহৰ যিখিনি কথা কালি অভিযোগ দিছিলে আমি দৃঢ়তাৰে খণ্ডন কৰিছো। আৰু ৰাজু চাহকো কৈছো তথ্য সহকাৰে আপুনি কথা কব। ৰাজনৈতিকভাৱে আপোনালোকে ৰাজ্যত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে আপোনালোকে কোনো অভিযোগ নিদিব। বিজেপিয়ে যিখিনি কাম কৰিছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে বলিষ্ঠভাৱে বাগান বিলাকৰ সকলো জাতি জনগোষ্ঠী যিধৰণে উন্নয়ন কৰিছে, সেই উন্নয়নটো আৰু ৰাইজে এতিয়া উপলব্ধি কৰিছে। কিবা আছে নেকি আৰু?